এরামে কহিলাস প্রথম স্কন্ধ কহাম কথা মনুনীত অপূরণ জল খান ভক্তির কৃষ্ণ মই তোমাৰ মুখত কৃষ্ণৰ কথা শুনি মই পৰম তৃপ্ত হৈ পৰিলোঁ। এতিয়া মোৰ অশান্ত মন শান্ত হৈ পৰিছে যদিও কৃষ্ণৰ ৰসত মই এতিয়া দ্ৰৱীভূত হৈ আছোঁ আৰু কৃষ্ণৰ অমৃতৰ ৰস মই যেন সদায় পান কৰি মোৰ যেন তৃপ্তি নপলায়, ঠিক এনেকুৱাই ভাৱনা আহিছে। আৰু মোৰ কি পৰম সৌভাগ্য, কৌটি কৌটি পুৰুষৰ হয়তো মোৰ কিবা এটা কৰ্ম ফল আছে, সংস্কাৰ আছে, যাৰ ফলত মই জীৱনৰ অন্তিম মুহূৰ্তত তোমাৰ দৰে মহামুনিক মই লগ পাইছিলোঁ। মোৰ দৰে এজন মহাভিকৰীয়ে কৰ্মদোষত ঋষি খাপত দত্ত হৈ 7 দিনৰ মূৰত মই মৃত্যুবৰণ কৰি এনেকুৱা এক মহা অভিশাপ পোৱাৰ পিছতো কি সৌভাগ্য জীৱনৰ এই অন্তিম মুহূৰ্তত তোমাৰ দৰে মহামুনিক লগ পাইছোঁ,
আৰু তোমাৰ মুখৰ পৰা কৃষ্ণৰ অমৃতময় কথন অমৃতৰ ৰস মই আজি পাবৰ কাৰণে সক্ষম হৈছোঁ। সেইকাৰণে মই এতিয়া ভাবিবলৈ মই বাধ্য হৈছোঁ, এয়া যেন ভগৱন্তৰ কৃপা, ভগৱন্তই যেন আপোনাক মোৰ ওচৰলৈকে পঠিয়াই দিছে। গতিকে সেই গুৰুদেৱ ইমান সময়ে চতুৰ্থ স্কন্ধৰ মহাতত্বৰ জৰিয়তে যি অমৃত মোক বিলালে, সেই অমৃতৰ ভাণ্ডাৰ 4টা মহা উপাখ্যানৰ জৰিয়তে প্ৰদান কৰা হ'ল। প্ৰথম এই 4টা যি মহা আখ্যান তাক সুন্দৰভাৱে ব্যক্ত কৰিছে। পুৰঞ্জন আখ্যানৰ কথা কোৱা হৈছে, পিতৃ নিপতিৰ কথা কোৱা হৈছে, উত্তানপাদৰ পুত্ৰ ধ্ৰুৱ চৰিত্ৰৰ কথা কোৱা হৈছে, আৰু তাৰ লগতে সতী আৰু শিৱৰ মহা আখ্যান। এই 4টা মহা আখ্যানৰ জৰিয়তে ভগৱন্তৰ আচল যিটো অমৃতৰ যিটো ৰস সেইটো পাবৰ কাৰণে সক্ষম হৈছোঁ। আৰু তাৰ জৰিয়তে মই কি পাইছোঁ যে মহন্তৰ সংকেতক কৰিলে ভকতি চিনদেৱে সংসাৰ দুৰ্লভিত মুকুতি। তাৰ পাৰমাণিক তত্ত্বটো সেইটোৱেই পাইছোঁ যে মহন্তৰ সংগ কৰাৰ লগে লগেই বিষয়ৰ সংসাৰৰ সমস্ত দোষ ছেদন কৰিব পৰা যাব আৰু সংসাৰৰ পৰা মহামুক্তি পাবলৈ সক্ষম হ'ব পৰা যায়। এতিয়া মোৰ লগত এটা পঞ্চম স্কন্ধৰ জৰিয়তে প্ৰিয়ৱত হেন এজন মহা ধৰ্মপ্ৰাণ ৰজা পৰম বৈষ্ণৱ সেইজনৰ চৰিত্ৰ কথা শুনিবৰ কাৰণে মোৰ বৰ আগ্ৰহ হৈছে। গতিকে এই পঞ্চম স্কন্ধত প্ৰিয়ৱতৰ মহাচৰিত্ৰৰ জৰিয়তে কৃষ্ণৰ আচল ৰহস্যটো কেনেকৈ বুজিম তাৰ কাৰণে আপুনি মোক কৃপা কৰিব লাগে। এই বুলি আজি সুকমণিৰ আগত পৰীক্ষিতে তেওঁ নিবেদন কৰিছে। আহক এই প্ৰিয়ৱত কোন, প্ৰিয়ৱতৰ কথাটো কিয় শুনিবৰ কাৰণে ৰজা পৰীক্ষিতে বাচ্ছা কৰিছে, সেই তত্ত্বখিনি আমি পদৰ মাজত বিচাৰিবৰ কাৰণে যত্ন কৰোঁ। কৃষ্ণ চৰম কৃষ্ণৰ চৰণ বিনে নিচিন্তি আমি আত্মা রাম জগতকে দেখে বিষ্ণু দেহতে বিনয়ী লাখ ও রামে হেন মহাপুরুষরে প্রতি মহামূর্তি গৃহান্ধ তান কেনে হইবে মতি কর্ম জরি বান্ধি দুঃখ লোভী নানা জানি উপরিল কেনে হেন সংসাৰত
সকলোৰে আগত নিজৰ সংসাৰ ব্যক্ত কৰিছে। হে গুৰুদেৱ, যিটো প্ৰিয়ৱতৰ কথা মোৰ মনলৈ আহিছে, সেই প্ৰিয়ৱত হৈছে পৰম বৈষ্ণৱ মহাজ্ঞানী। ঈশ্বৰৰ সমস্ত মহাজ্ঞান তত্ত্ব তেওঁ নাৰদৰ পৰা লাভ কৰিছে। আৰু নাৰদৰ পৰা এই ব্ৰহ্মজ্ঞান লাভ কৰাৰ পিছত তেওঁ নিজকে সমস্ত জগতৰ লগত আত্মসম এক সম্বন্ধৰে তেওঁ চিনি পৰিৱৰ্তন কৰিছিল বা ধ্বংস কৰিছিল। সমস্ত জগতকে তেওঁ আত্মসম জ্ঞান কৰিছিল। আৰু এনেকুৱা এটা অৱস্থাত বিষয়ৰ সংসাৰৰ লগত সম্বন্ধ হৈ যায়। কিন্তু এই প্ৰিয়ৱতৰ এনেকুৱা এক অৱস্থাত উপনীত হোৱাৰ পিছতো কেনেকৈ বিষয়ৰ সংসাৰৰ তেওঁ মূল উপনী, বিষয়ৰ সংসাৰৰ লগত সম্বন্ধ তেওঁ কৰিবৰ কাৰণে গৃহ অন্ধকূপৰ মাজত তেওঁ গৃহ প্ৰৱেশ কৰিব লাগিব, এই কথাটো জানিবৰ কাৰণে মোৰ বৰ মন হৈছে। বিষয়ৰ কৰ্মজীয়ে যেতিয়া আমাক বান্ধিব, তেতিয়া এই সংসাৰৰ মায়াত মজি থাকি ভগৱন্তৰ যিটো মহাধৰ্ম, ভগৱন্তৰ যিটো মহাতন্ত্ৰ, নিৰ্গুণ ব্ৰহ্মক চিনি পোৱাৰ যিটো উপায়, সমস্তখিনি জুতি পৰি যায়। তথাপিও প্ৰিয়ৱতৰ দৰে এজন মহামহন্তৰ মহাবৈষ্ণৱৰ অন্তৰতো বিষয়ৰ সংসাৰ ভোগৰ কাৰণত কিয় মন বিচলিত হ'ব লগা হ'ল, এইটোহে বৰ ডাঙৰ প্ৰশ্ন। গতিকে সেই সমস্ত কথা মোক আপুনি ক'ব লাগে। মহন্তৰ হেন কৰ্ম নহৈকে উচিত, তথাপি কৃষ্ণ বদন প্ৰৱেশিল চিত্ত। মহন্তসকলৰ এনেকৈ বিষয়ত মজি থাকিব পৰা আসক্তি কেতিয়াও আহিব নোৱাৰে। কিন্তু আহিলে, অহাৰ পিছতো কৃষ্ণক ভক্তি কৰিবৰ কাৰণে মহাশক্তি তেওঁ পালেগৈ। বিষয়ৰ মুখত বন্দী হৈ থকা সকলৰ কৃষ্ণৰ প্ৰতি একান্ত ভক্তি সাধন হোৱাটো ইমান সহজ কথা নহয়। কিন্তু যিটো কৰ্ম প্ৰিয়ৱতৰ জৰিয়তে সাধন হৈ গ'ল, এই কথাটো শুনি মোৰ অতিকৈ সংশয় হৈছে। আৰু মোৰ সমস্ত সংশয় আপুনি যেন চেদন কৰি দিয়ে, তাৰ কাৰণে খুব মনিৰ ওচৰত পৰীক্ষিত মহাৰাজে বাৰে বাৰে প্ৰতিবাদ কৰিছে। কৃষ্ণ
হোক দুষ্টই হোক সজ্জনেই হোক চুৰিৰ হোক যদি বিষয়ৰ লগত সম্বন্ধ কৰে বিষয়ৰ লগত সম্বন্ধ কৰাৰ লগে লগেই সেই লগপথ বিষয়ে কি কৰি পেলাই ভগৱন্তৰ পৰা দূৰ কৰি পেলাই আমাৰ মন আৰু জীৱন যাৰ ফলত স্বয়ং প্ৰভু ভগৱন্তে গৃহতে আছে দেহ শৰীৰতে আছে তথাপিও সেইজন যেন বহু দূৰলৈকে গুচি যায় সেইজন যেন দেহত থাকি দেহত নাথাকে এনেকুৱা এটা ভাৱনা আহিবলৈ বাধ্য হয় কাৰণ গৃহৰ অন্ধকোপত পৰি মায়া সংসাৰত পৰাৰ ফলত কৰ্ম বাসনাৰ যিখিনি তাৰণা আমাৰ জন্ম হয় যাৰ ফলত ভগৱন্তক পাহৰিবৰ কাৰণে জীৱই বাধ্য হৈ পৰে কিন্তু আজি তেনেকৈ এক ব্যৱস্থা প্ৰিয়ৱতৰ জৰিয়তে আহিছে গতিকে সেইকাৰণে গোবিন্দৰ পদাৰবিন্দ মকৰন্দ পালে গুচিল মনৰ তাৰ মন আৰু সেই প্ৰিয়ৱতে বিষয়ৰ লগত সম্বন্ধ কৰাৰ পিছতো কেনেকৈ তেওঁ ভগৱন্তৰ কৃপা পালে তাৰ তত্ত্বটো হৈছে যে গোবিন্দৰ পদ চৰণত সকলো সময়তে তেওঁ মধু পান কৰিবৰ কাৰণে তেওঁ সদায় যত্নপৰ হৈছিল যাৰ ফলত বিষয় কৰ্ম কৰিও বিষয়ৰ বলে তেওঁৰ দেহত কোনো প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব নোৱাৰিলে আৰু তেওঁৰ মনত যিটো আত্মজ্ঞান উপলব্ধি হৈছিল সেই জ্ঞানৰ জৰিয়তে তেওঁ লাভ কৰিছিল এক পৰম তত্ত্ব সেয়া হৈছে কৃষ্ণৰ আজ্ঞাক মানি কৰে কৰ্মযত আসমতি নকৰে বিষয় সংসাৰত যিমানেই কৰ্ম নকৰে কিয় এই কৰ্মবিলাক ঈশ্বৰৰ আজ্ঞামতে ঈশ্বৰৰ ইচ্ছামতে হোৱা বুলি যিজন পৰম ভকতে জ্ঞান কৰিব সেইজন পৰম ভকতে যি বিষয় কৰ্মতে জড়িত নহওক কিয় তেওঁ বিষয়ৰ সুখৰ আসক্তিয়ে কেতিয়াও তেওঁক অন্ধ কৰিব নোৱাৰে যাৰ ফলত প্ৰিয়ৱত হেন এক মহাবৈষ্ণৱ বিষয়ৰ সংসাৰ প্ৰৱেশ কৰিও বিষয়ৰ লগত তেওঁ সম্বন্ধ নাইকিয়া হৈ গৈছে কাৰণ ব্ৰহ্মময় প্ৰভু ভগৱন্তৰ শ্ৰীচৰণতে সমস্ত বিষয় কৰ্ম তেওঁ অৰ্পণ কৰি শুদ্ধ হ'ব পাৰিছিল সেইকাৰণে কৈছে কদাচিত মন্দ জাননা ই একোকালে বিষয় বাসনে তাকো কি কৰি পাৰে সেই প্ৰিয়ৱতক বিষয়ৰ কোনো বাসনাই কোনো কাৰণতে অনিষ্ট কৰিব নোৱাৰিলে গতিকে গুৰু সমস্ত এই জগতত যিমানবিলাক কৰ্ম আছে সমস্তবিলাকতো ভগৱন্তৰে কৰ্ম কিন্তু মায়াৰ অজ্ঞানতাত আমাক কেৱল বিষয়ৰ লোভটো দেখুৱাই বিষয়ৰ ভোগটো দেখুৱাই ইন্দ্ৰিয় তৃপ্তিৰ বাসনাখিনিকে দেখুৱাই মায়াৰ সংসাৰত জীৱসকলৰ জৰিয়তে প্ৰভু ভগৱন্তে লীলা কৰি আছে এই পৰম তত্ত্বটো উপলব্ধি কৰিব পাৰিলে বিষয়ৰ সংসাৰত ভোগ হ'ব বিষয়ৰ সংসাৰত জয় কৰা হ'ব আৰু তাৰ জৰিয়তে ভগৱন্তৰ কৃপাও লাভ কৰিব পৰা যাব যিটো প্ৰিয়ৱতৰ জৰিয়তে সম্ভৱ হৈছিল এই কথাটো এতিয়া সুন্দৰভাৱে ক'বলৈ আৰম্ভ কৰিছে প্রিয় ব্রত রাজা রঘুশীলা
বিষয় সংসাৰৰ যি এটা মহাশক্তি, এই শক্তিৰ কথা পুনৰবাৰ সুকমণি কৈ আছে। যদি কোনোবাজন মহাভকতেও মহাভকতি কৰিবৰ কাৰণে যদি সদায় প্ৰযত্ন কৰে, সেই ভকতিৰ মাজতো যিহেতু বিষয়ৰ লগত সম্বন্ধ কৰি এই কৰ্মখিনি কৰিব লাগে, সেই ভকতিকো বিভিন্ন সময়ত নানান ধৰণৰ বিঘিনিৰ জৰিয়তে ভকতিৰ পন্থটো পথচ্যুত কৰিব পাৰে। গতিকে সেইকাৰণে কৈছে যে যদি কদাচিত পাত ভকতি কৰন্ত বিষয়ৰ বিঘিনি তাত ৰাখা ভগৱন্তে যেনেকেই নহওক বিষয়ত ডুবাই ৰাখিবৰ কাৰণে জীৱকসকলক তেওঁ সদায় প্ৰযত্ন কৰি থাকে। সেইলাগে ভক্তি পন্থতে আহক কিংবা ভকতিবিহীন পন্থতে আহক, যেনেকৈ নহওক বিচ্যুত কৰি মায়া সংসাৰৰ লগত সম্বন্ধ কৰাই একো নুবুজা, একো জানিব নোৱাৰা এক অৱস্থালৈকে জীৱসকল লৈ যায়। গতিকে এতিয়া সেই মহাৰাজা, তুমি যি প্ৰিয়ৱতৰ মহাতত্বৰ কথা শুনিবৰ কাৰণে প্ৰযত্ন কৰিলা, তুমি ধন্য। আৰু এই প্ৰিয়ৱত ৰজাৰ মহিমাৰ কথা ক'বৰ কাৰণে মই যে সুযোগ পালোঁ, তাৰ কাৰণে ময়ো কৃতাৰ্থ। এতিয়া মই তোমাক ভালদৰে সেই মহাভাগৱতৰ মহাতত্ব প্ৰিয়ৱতৰ জৰিয়তে কেনেকৈ সাধন কৰা হৈছিল, এই গোটেই কথাখিনি মই কম, তুমি ভালদৰে শুনিবা। এতিয়া ইয়াৰ পিছত এই ক'বলৈ আৰম্ভ কৰিছে যে প্ৰিয়ৱত স্বয়ম্ভৱ মনুৰ দুজন পুত্ৰ, তিনিগৰাকী কন্যা। দুজন পুত্ৰ, জ্যেষ্ঠজনৰ নাম হৈছে প্ৰিয়ৱত, কনিষ্ঠজনৰ নাম হৈছে উত্তানপা। আৰু কন্যা কেইগৰাকীৰ নাম ইতিমধ্যে আলোচনা কৰা হৈ গৈছে, আকুতি, প্ৰসূতি আৰু দেৱভূতি। সেই আকুতিক বিয়া দিলে কাক? ঋষি প্ৰজাপতি। প্ৰসূতিক বিয়া দিলে কাক? দক্ষ। আৰু লগতে দেৱভূতিক বিয়া দিলে কাক? ব্ৰহ্মৰ্ষি কৰ্ণ। এনেদৰে মনুবংশৰ বিৱৰণ পাৰ হৈছে। আৰু পুত্ৰ দুজনৰ বিৱৰণটো ইতিমধ্যে তৃতীয় স্কন্ধ মহাভাগৱতৰ ধ্ৰুৱ চৰিত্ৰৰ আখ্যানৰ জৰিয়তে প্ৰদান কৰিছে। উত্তানপাৰ হ'ল স্বয়ম্ভৱ মনুৰ দ্বিতীয় পুত্ৰ, কনিষ্ঠ পুত্ৰ। জ্যেষ্ঠজনৰ নাম প্ৰিয়ৱত। কিন্তু জন্মৰ পিছৰে পৰাই প্ৰিয়ৱতৰ বিষয়ৰ প্ৰতি, সংসাৰৰ প্ৰতি মায়াহীন এক আচৰণ দেখা গৈছে। ব্ৰহ্মজ্ঞানী হৈছে। নাৰদৰ জৰিয়তে যিটো মহাজ্ঞান তেওঁ লাভ কৰিছিল, সেই জ্ঞানৰ জৰিয়তে তেওঁ ব্ৰহ্মজ্ঞান প্ৰাপ্ত হ'ল, যাৰ ফলত বিষয়ৰ প্ৰতি তেওঁ আসক্তিহীন হৈ গৈছিল। স্বয়ম্ভৱ মনুৱে জ্যেষ্ঠ পুত্ৰক ৰজা পাতিব লাগে, কিন্তু ৰজাৰ লক্ষণটো তেওঁ দেখিবলৈ নাপালে, যাৰ ফলত পাত্ৰমন্ত্ৰীসকলে ৰজাৰ লগত আলোচনা কৰিলে যে প্ৰিয়ৱতে এই সময়ত যিহেতু ৰাজকাৰ্যত মতি দিব পৰা নাই, গতিকে তেওঁ যেনেকৈ চলি আছে চলিবলৈ দিয়া। কনিষ্ঠ পুত্ৰ উত্তানপাদকে ৰজা পাতা, আৰু সেই অনুসাৰে উত্তানপাদক ৰজা পাতিলে। তাৰপিছত উত্তানপাদৰ জৰিয়তে ধ্ৰুৱ চৰিত্ৰৰ মহা আখ্যান আহিল, তাৰ জৰিয়তে ধ্ৰুৱৰ বংশ বিস্তাৰ আহিল, দশপঞ্চকৰ দৰে অন্যান্য সমস্তবিলাকৰ বিৱৰণ আহিল। এতিয়া এই কথাটোকে কোৱা হৈছে, কিয় কুমাৰ কালতে নাৰদৰ কথামতে, নাৰদৰ জ্ঞান পাই প্ৰিয়ৱত গৃহ এৰি বনবাসী হ'ল, আশ্ৰমবাসী হ'ল। তেওঁ গন্ধমাদন পৰ্বতত গৈ এখন ব্ৰহ্মসভা পাতিলে, আৰু সেই ব্ৰহ্মসভাৰ এনেকুৱা এক মহাৰহস্য তত্ত্ব তাত সন্নিৱিষ্ট হোৱাটো দেখি স্বয়ং নাৰদেও মোহিত হৈ গ'ল। আৰু সেই নাৰদেও প্ৰিয়ৱত ৰজাৰ, প্ৰিয়ৱতৰ এই মহা আশ্ৰমখনৰ মুখ তেওঁ এৰিবৰ কাৰণে ইচ্ছা নকৰা এটা অৱস্থালৈকে আহিছিল। আৰু এনেদৰে ব্ৰহ্মজ্ঞানী প্ৰিয়ৱত আশ্ৰমত
নাৰদৰ সৈতে মহানন্দত তেওঁ সময় পাৰ কৰিছে। তাৰপিছত আহক পদে যিটো বৰ্ণনা দিব। বিষ্ণুময় দেখে রাজা সমস্ত জগত। হে রাম পুত্র দেখিয়া হেন অদ্ভুত স্বয়ম্ভু পিতৃক দেখিয়া রাজা উঠিলা দেখনে, পাইদ্যর খদিয়া মাসে নমিলা শরণে। স্বয়ম্ভু মন বলি নন্দমুখ তুমি হেন কত নাৰদৰ পৰম জ্ঞান তত্ত্বত আসক্ত হৈ প্ৰিয়মতে সুদৃঢ় বিশ্বাস কৰি ভগৱন্ত গোবিন্দক যেনেকৈ ভজনা কৰিলে, সমস্ত জগতকে তেওঁ বিষ্ণুময় দেখিলে আৰু তাৰ ফলত গৃহ আসক্তিৰ পৰা মুক্ত হৈ যিহেতু তেওঁ আশ্ৰম ৰাখি হ'ল। আৰু এই কাৰণৰ বাবে স্বয়ম্ভুৰ মনত মহাদুখ আহিল। এদিন স্বয়ম্ভু মন্দিৰ পুত্ৰৰ সেই আশ্ৰমত উপস্থিত হ'ল। আশ্ৰমত উপস্থিত হোৱাৰ লগে লগে পিতৃক দেখি প্ৰিয়মতে আধে বেধে পাদ্য অধ্য দি আসন বসন দি তেওঁ সেৱা কৰিলে। তাৰপিছত স্বয়ম্ভু মনুৱে পুত্ৰলৈ চাই থৰ হৈ ৰৈ থাকিল কিছু সময়। তাৰপিছত তেওঁ নিজেই তেওঁক উত্তৰ দিলে যে মোৰ কি সৌভাগ্য, তোমাৰ দৰে এজন পুণ্যৱন্ত পুত্ৰক মই লাভ কৰিলোঁ। তোমাৰ গুণ যশ শান্ত ধীৰ যিটো মূৰ্তি, এই মূৰ্তিয়ে জগতক কিমান আনন্দিত কৰিছে। আৰু তোমাৰ যি মহাশক্তি, তোমাৰ যি মহাবীৰত্ব, এইটো দেখি মোৰ অনুমান হৈছে তোমাৰ দৰে বীৰ পুৰুষ, তোমাৰ দৰে শান্ত পুৰুষ, তোমাৰ দৰে ধৰ্মপ্ৰাণ, তোমাৰ দৰে ধৈৰ্যৱান এনেকুৱা পুৰুষ জগতত নাই। গতিকে এইজন পুৰুষ নিশ্চয় ৰজা হোৱাৰ যোগ্য, তুমি ৰজা হ'ব লাগে। মই তোমাক
সেইটোকে কোৱাটো বিচাৰোঁ। তুমি ৰজা হোৱা, তুমি প্ৰজা পালন কৰা, প্ৰজাই তোমাৰ দৰে ধৰ্মনিষ্ঠ বলিষ্ঠ এক পৰম বৈষ্ণৱক যেতিয়া ৰজা হিচাপে পাব, জগতৰ কিমান মংগল। ঠিক এনেদৰে নিজৰ পুত্ৰক বুজাবৰ কাৰণে স্বয়ংভূৱে প্ৰযুক্ত কৰিছে। আহক ইয়াৰ পিছত মোৰ প্ৰিয়মতে কি উত্তৰ প্ৰদান কৰে সেইটোৱে লক্ষণীয় কথা। ইয়াৰ পিছত প্ৰিয়মতে অতি শান্ত মূৰ্তিৰে পিতৃ উত্তৰ দিলে যে হে পিতৃ, মিছা ৰাজ্য এয়া প্ৰয়োজন নাই বুলিয়ে মই বিবেচনা কৰিছোঁ। কাৰণ এই মিছা বিষয়ত বিস্তৰ ক্ষতি হোৱাৰ আশংকা আছে। গতিকে মই আজি যেনেকৈ কৃষ্ণক সেৱা কৰি আনন্দ পাইছোঁ, কৃষ্ণৰ চৰণত মই যেনেকৈ নিজকে নিবেদন কৰি মই ভোগ পাইছোঁ, আৰু এই কৰ্মখিনি কৰি মই বিষয়ৰ সমস্ত কৰ্মবন্ধ মই শেষ কৰিব বিচাৰোঁ। গতিকে সেই পিতৃ, বিষয়ৰ সম্বন্ধীয় ব্যৱস্থাৰ কথা আপুনি যে মোক আৰু নকয়, তাৰ কাৰণে তেওঁ সবিনয় পিতৃৰ যি বাঞ্ছা, সেই বাঞ্ছাক তেওঁ এক প্ৰকাৰ অস্বীকাৰ কৰিছে। আৰু লগে লগে পিতৃয়ে যেতিয়া পুত্ৰক যি আশা কৰে, আকাংক্ষা কৰে, আজ্ঞা কৰে, যেনেকেই নহওক পুত্ৰই যদি পিতৃৰ বাক্য ৰক্ষা নকৰে, মনত কিমান দুখ লাগিব পাৰে। গতিকে এতিয়া উপায়টো নাই। যি পৰম ব্ৰহ্মক দেখুৱাই এতিয়া প্ৰিয়মতে সংসাৰী নোহোৱাৰ সংকল্পটো তেওঁ এই মুহূৰ্তলৈকে কৰি আছে। ৰজাই তাক কেতিয়াও বাধ্যবাধকতাৰে এই কৰ্মলৈ আনিব নোৱাৰে। গতিকে অৱশেষত বিমৰ্ষ মন লৈ তেওঁ হতাশ মনেৰে প্ৰিয়মতৰ ওচৰৰ পৰা গুচি আহিব লগা হ'ল। আৰু এই কাৰ্যত এতিয়া স্বয়ং ব্ৰহ্মাই, তেওঁ যিহেতু জগতৰ পিতা, সমস্তৰে পিতা, তেওঁৰ কিবা নহয় কিবা এটা নিশ্চয় ধৰ্ম আছে, কৰ্ম আছে, কৰ্তব্য আছে। এতিয়া ব্ৰহ্মাই তেওঁ নিজৰ কৰ্ম কেনেকৈ কৰিব? প্ৰিয়মতেতো আপোনাৰ স্বয়ংভৱ মনুৱেতো নিজৰ কৰ্তব্যখিনি তেওঁ কৰিছে, কিন্তু এই কৰ্তব্যখিনি কৰিবলৈ যাওঁতে বিষ্ণু ভগতৰ ওচৰত বিষয় সম্বন্ধীয় সমস্ত আকাংক্ষা তেওঁ যে চেদ হৈ গ'ল, যাৰ কাৰণে তেওঁ এতিয়া নিৰুপায় হৈ আছে। কিন্তু পৰম পিতা ব্ৰহ্মাই কি উপায় সন্ধান কৰে, আহক আমি পুনৰ উভতি যাওঁ।
এফালে স্বয়ম্ভৱ মনুৱে যি আকাংক্ষা লৈ পুত্ৰ প্ৰিয়ৱতৰ ওচৰলৈ গৈছিল, নিৰাশ হৈ গুচি অহাৰ কথাটো ব্ৰহ্মাই ধ্যানতে গম পাই গ'ল। আৰু লগে লগে তেওঁৰ মনত এটা চিন্তা আহি গ'ল যে প্ৰিয়ৱতে নিজৰ কৰ্মখিনি কৰিবৰ কাৰণে যাওঁতে এতিয়া পিতৃৰ বাক্যকো তেওঁ এতিয়া অৱজ্ঞা কৰি আছে। এইটো সংসাৰৰ নীতি বিৰুদ্ধ এটা স্বৰূপ। যি পুত্ৰই যেনেকৈ নহওক পিতৃৰ বাক্যক অনাদৰ কৰিব লগা হয়, পিতৃৰ মনত যদি এটা ডাঙৰ যদি ক্ৰোধ আহে, তেতিয়াহ'লে সকলোৰে কাৰণে অনিষ্টকাৰক। এই কথাটো এতিয়া ব্ৰহ্মাই গম পাই গ'ল। এতিয়া সেই ব্ৰহ্মাই এতিয়া চিন্তা কৰিলে কেনেকৈ প্ৰিয়ৱতক এই মহাক্ৰোধৰ পৰা, পিতৃৰ মহা অসন্তুষ্টিৰ পৰা মুক্ত কৰিব পৰা যায়। এইকাৰণে স্বয়ং ব্ৰহ্মা প্ৰিয়ৱতৰ ওচৰলৈকে আহিবলৈ বাধ্য হ'ল। আৰু যেতিয়া তেওঁ সংঘজানত উঠি গন্ধমাদন পৰ্বতৰ ফালে তেওঁ আগমন হ'ল, লগে লগে সমস্ত দেৱতাবিলাকেও ব্ৰহ্মাৰ অভিপ্ৰায় বুজি পাই সমস্তই বাটতে তেওঁ পূজা অৰ্ঘ্য তেওঁক সেৱা কৰিছে আৰু তেওঁ সংগী হৈ প্ৰিয়ৱতৰ ওচৰলৈ আহিবৰ কাৰণে প্ৰযত্ন কৰিছে। আৰু সকলোৱে জানিছে কিবা নহয় কিবা এটা ঐশ্বৰিক ঘটনা ঘটিবলৈ গৈ আছে। যি কাৰ্য স্বয়ম্ভৱ মনুৱে কৰিব নোৱাৰিলে, সেই কাৰ্য এতিয়া ব্ৰহ্মাই কৰিবলৈ আহিছে। এতিয়া ব্ৰহ্মাই সেই কাৰ্য সম্পাদন কৰিব পাৰে নে নোৱাৰে, এই ভাৱনাই সকলোৰে মনত এক উৎকণ্ঠাৰ সৃষ্টি কৰিছে, যাৰ ফলত প্ৰত্যক্ষদৰ্শী হিচাপে প্ৰত্যেকেই কিনো হয় জানিবৰ কাৰণে ব্ৰহ্মাক সংগ কৰি ব্ৰহ্মাৰ লগত প্ৰিয়ৱতৰ ওচৰলৈকে আহিছে। আৰু প্ৰিয়ৱতে যেতিয়া দেখিছে স্বয়ং পিতামহ ব্ৰহ্মা তেওঁৰ আশ্ৰমত উপস্থিত হ'ল, গতিকে তেওঁ আগতে পিতৃক যেনেকৈ সেৱা পূজা পাঠ হৈ যেনেকৈ সন্তোষিত কৰিছিল, ঠিক তেনেকৈ অভ্যাগত ৰূপত পিতামহ ভীষ্মক তেনেদৰে সেৱা পূজা কৰি দিব্য আসন দি তেওঁ মহা তুষ্টি কৰিবৰ কাৰণে প্ৰযত্ন কৰিছে। কিন্তু উদ্দেশ্য কি, এই কথাটো নিশ্চয় অলপ পিছতে পদপাদৰ বিষয়টো আহিব। পাশে ব্রহ্মা দেবে তাক ভুলিলা বসন, শুনা শুনা বাবু মুকয়াদি করে দেখা যত পিতা পুত্র গীতাঞ্জলি কৰি প্ৰিয়ৱতে ব্ৰহ্মাৰ ওচৰত যেতিয়া থিয় হৈ ৰৈ আছে, এতিয়া তেওঁ বুজি পাইছে যে ব্ৰহ্মাই কিয় আহিব লগা
হয়তো ব্ৰহ্মাই বুজি পালে। সেইকাৰণে ব্ৰহ্মাই তেওঁক কোনো এটা কথা নুসুধা কৰি তেওঁ নিজৰ কথাখিনি ক'বলৈ আৰম্ভ কৰিছে। শুনা বাপু মোৰ নন্দ, মোক আদি কৰি যত দেখা হবা ঘৰ পিতা পুত্ৰ তোৰা গৰিব পৰা নাৰ। হে পুত্ৰ, তুমি মোৰ কুলৰ নন্দন বুলি কৈছে, তুমি মোৰ কুলৰ ৰত্ন। এতিয়া তুমি আৰু মই যিবিলাক কৰ্ম কৰি আছো, নাৰদকে আদি কৰি তোমাৰ পিতৃকে আদি কৰি নিজৰ মতে আমি কৰ্ম কৰা নাই। আমি ঈশ্বৰৰ আজ্ঞা মানিয়েই আমি এই সমস্ত কৰ্ম কৰি আছো। গতিকে সেইকাৰণে তুমি নিজৰ ভেদটো এৰা। যি কৰ্মৰ কাৰণে প্ৰভু ভগৱন্তে আমাৰ সৃষ্টিত এনেদৰে আমাক প্ৰৱৰ্তনৰ কাৰণে দিহা দিছে, সেই ধৰ্ম অনুসৰি আমি কৰ্ম কৰিব লাগিব। গতিকে এই সংসাৰত যেতিয়া আমি নৰতম দেহা লাভ কৰি নৰতম দেহাৰে যিটো ধৰ্ম অৰ্থ কাম মুখ্য চতুৰ্বৰ্গ সাধনৰ যিখিনি ব্যৱস্থা, এই ব্যৱস্থাখিনি আমি সাধন কৰিব লাগিব। এতিয়া তুমি ধৰ্ম কৰা নাই, অৰ্থ কি তাক উপাৰ্জন কৰা নাই, কামৰ যি শক্তি তুমি উপলব্ধি কৰিব পৰা নাই, আৰু তুমি পোনে পোনে মুখ্য লাভ কৰিবৰ কাৰণে বিচাৰিছা। ইয়াৰ সৃষ্টিৰ বিধান মতে এইটো সম্ভৱ নহয়। মানে সেইকাৰণে মই তোমাক উপদেশ দিওঁ, তুমি ৰজা হোৱা। ৰজা হোৱাৰ লগে লগে ধৰ্ম অৰ্থ কাম তিনি বৰ্গ সাধনৰ ব্যৱস্থাটো সম্ভৱ হৈ উঠিব। যদি এই তিনি বৰ্গ সাধন তুমি নকৰা, মুখ্য লাভ কৰিবৰ কাৰণে তুমি যিমানেই কৰ্ম নকৰা, মুখ্য তুমি লাভ কৰিব নোৱাৰিবা। এইদৰে আজি অতি সহজ বুজনি দিছে প্ৰিয় চাওকচোন কথাখিনি হয়নে নহয়? এইখন বিষয় সংখ্যালৈকে আমি আহিলো, বিষয় কি বস্তু আমি বুজি নাপালো। কেৱল আমি জন্মসূত্ৰে ভগৱন্তক লগত লৈ অহা জ্ঞানটো আমি পাই আমি নিজকে মই ভাগ্যৱান বুলি ক'লে নহ'ব। আৰু এই ভগৱন্তক লগত লৈ আমি অন্তিমত যাব পাৰোঁ নে নোৱাৰোঁ, এইটোহে আচল কথা। গতিকে ভগৱন্তে কৈছে, মোৰ মায়া সংসাৰলৈ যিসকল আহে মায়া দৰ্শন হৈ লওক। মায়া দৰ্শনৰ পিছত তেওঁ আত্মদৰ্শন হওক, আত্মজ্ঞান বুদ্ধি আহক, তাৰ পিছতহে মোৰ স্বৰূপটো উপলব্ধি কৰিব পাৰিব। মোৰ যিটো আকাংক্ষা জীৱকসকলক লৈ সেইখিনি তত্ত্ব উপলব্ধি কৰিব পাৰিব। আজি এক মহাগুৰু ৰূপতে হওক, পিতৃপুৰুষ ৰূপতে হওক, আজি ব্ৰহ্মাই প্ৰিয়ৱতক এই গুণ দৰ্শনলৈ প্ৰদত্ত কৰিছে। চাওকচোন গুৰুসকল, পোনে পোনে জানো এজনে ইউনিভাৰ্চিটি ডিগ্ৰী এটা লাভ কৰিব পাৰিব জানো? নোৱাৰে। কিন্তু যিটো পৰম সত্য জ্ঞান ধাৰণা আমি যিটো শুদ্ধ মন বিবেক বুদ্ধিৰে লাভ কৰোঁ, সেইখিনিৰ জৰিয়তে আমি জগতত সুখী হ'ব পাৰোঁ সঁচা। কিন্তু প্ৰকৃতপক্ষে বিষয়ৰ জগতৰ লগত যদি আমি সম্বন্ধ কৰিব নোৱাৰোঁ, আমাৰ জ্ঞান বুদ্ধিৰ জৰিয়তে জগতৰ একো লাভ নহয়। কিন্তু ভগৱন্তৰ এই জগতখনত আমি এৰি অহা নাই। ভগৱন্তৰ কৰ্ম কৰি জগতৰ জীৱবিলাকক আমি উদ্ধাৰ কৰিবৰ কাৰণে যত কৰোণা আছে আমি কৰ্ম কৰিব লাগিব, যাৰ কাৰণতে আমি এই সংসাৰলৈকে আহিব লগা হ'ল। প্ৰিয়ৱতৰ দৰে এজন মহাযোগী মহাতপস্বী মহাসন্যাসী, তেওঁ আত্মজ্ঞান লাভ কৰি তেওঁ নিজে গতি পাই গুচি গ'ল। জগতৰ কি লাভ? এই কথাটোতো আহিব। তেওঁ কেন্দ্ৰ কৰি এখন মায়া সংসাৰ চলি আছে। সেই মায়া সংসাৰৰ পৰা তেওঁ কেতিয়াও নিজে নিজে পৰিত্ৰাণ পাব নোৱাৰে, আঁতৰি যাব নোৱাৰে। প্ৰমাণটো আহিব। পিতৃয়ে তেওঁক আকাংক্ষা কৰি এই সংসাৰলৈকে লৈ আহিল। পিতৃয়ে পুত্ৰৰ ওপৰত নানান ধৰণৰ বিষয় সম্বন্ধীয় এক আকৰ্ষণ অনুভৱ কৰি আছে। পিতৃয়ে ভাবি আছে পুত্ৰ অমুকক তমুকক তমুকক, কিন্তু পুত্ৰই ভাবি আছে বেলেগ এটা। গতিকে পুত্ৰৰ মনৰ কামনাটো কেতিয়াও সিদ্ধ নহ'ব যদিহে পিতৃৰ মনোবাঞ্ছা পূৰণ যেতিয়ালৈকে নহ'ব। পিতৃপুৰুষে যেতিয়া শুদ্ধ অন্তৰৰ সৈতে পুত্ৰৰ কল্যাণৰ কাৰণে যেতিয়া আশীৰ্বাদ দিব নোৱাৰিব,
তেতিয়ালৈকে পুত্ৰই কেতিয়াও ধৰ্ম কৰ্ম কৰি গতি মুক্তি পাব নোৱাৰে। গতিকে এইকাৰণে আজি মহাতত্বত কৈছে তুমি বিষয়ৰ লগত সম্বন্ধ নাই, কিন্তু বিষয়ে তোমাক টানি আছে। তুমি কি কৰিবা? তোমাক পিছফালে বিষয়ে টানি আছে, তুমি আগফালে বিষয়ে ত্যাগ কৰিবৰ কাৰণে দৌৰি আছা। তুমি কিমান দূৰ যাবা? গতিকে প্ৰথমতে পিছফালৰ পৰা বিষয় টানি আছে, সেই বিষয়ৰ পৰা তুমি মুক্ত হোৱা। কেনেকৈ মুক্ত হ'ব? তেওঁলোকৰ আশা আকাংক্ষাখিনি পূৰণ কৰিবলৈ যত্ন কৰা, তাৰ জৰিয়তে ঈশ্বৰক ভজিবৰ কাৰণে, ঈশ্বৰৰ তত্ত্বক বুজিবৰ কাৰণে তুমি প্ৰয়াস কৰা। তেতিয়া দেখিবা এদিন পিতৃয়ে হওক, বিষয় সমাজৰ লোকসকলে হওক, তোমাক মুক্ত কৰি দিব। যেতিয়া তোমাক ঘৰৰ পৰা মায়াৰ পৰা তোমাক মুক্ত কৰি দিব পাৰিব, সেইদিনাখনেই তুমি নিৰ্গুণ তত্ত্বত তুমি আনন্দ মনেৰে প্ৰৱেশ কৰিব পাৰিবা। চাওকচোন, মই আজি আপোনাৰ সকলৰ ওচৰত এনেদৰে গৃহ মায়া ত্যাগ কৰি গুচি আহিছোঁ। মায়া ত্যাগ কৰে বুলি কৈছোঁ। মই বিষৰ বন্ধনৰ পৰা দূৰ কৰি ওলাই আহি কালিৰে পৰা পৰহিৰ পৰা য'তে হওক মই এতিয়া বাহিৰত আছোঁ। এই সময়ত যদি মোৰ গৃহত মোৰ পুত্ৰই হওক, মোৰ ভাৰ্যাই হওক, মোৰ পিতৃয়ে হওক মোক যদি গালি পাৰি থাকে যে অমুক অমুক কৰ্ম কৰিছিলোঁ, সেইখিনি নকৰাকৈ গৃহৰ সমস্ত কৰ্ম এৰি থৈ কোনে কৰিব বুলি তেওঁ কোনো চিন্তা নকৰাকৈ এৰি থৈ গুচি গৈছে। গতিকে এনেকৈ যদি আমাৰ ওপৰত অসন্তুষ্ট হৈ গৃহত যদি আমাৰ প্ৰতি এটা যদি বিষময় চৰ্চা চলি থাকে, তেতিয়াহ'লে ইয়াত আমি যিমানেই ধৰ্ম কৰ্ম নকৰোঁ কিয়, যিমানেই ভাল কথা নকওঁ কিয়, কামত নাহিব। কিন্তু যেতিয়া মোৰ ঘৰখনৰ প্ৰতিজন প্ৰাণীয়ে ক'ব যে আমাৰ অমুকজন পিতৃজন বা মোৰ স্বামীজন বা মোৰ পুত্ৰজন ভকতৰ কৰ্মত তেওঁ গৈ আছে, যাওঁ, ইয়াত আমি কেনেকৈ ঘৰখন চম্ভালিব লাগে আমি কৰিম। এনেদৰে যদি তেওঁলোকে যদি মোৰ কাৰণে শুভ কামনা কৰে, তেতিয়াহ'লে মই নিশ্চিতভাৱে মই গোটেই সংসাৰত যি মই নিৰ্গুণ ধৰ্ম পালন নকৰোঁ কিয়, সেই সমস্তবিলাকে সাধন হ'ব। কিন্তু যদিহে মোৰ ঘৰত যদি মোক গালি পাৰি থাকে, মোক পঢ়িব নোৱাৰে, মোক পালিব নোৱাৰে, ভৰণ পোষণ দিব নোৱাৰে, মোক কিয় বিয়া পাতিছিলা বুলি, মোৰ অভাৱ পূৰণ কৰিব নোৱাৰে বুলি বোলে যদি মোৰ ভাৰ্যাগৰাকীয়ে যদি মোক সদায় গালি পাৰি থাকে, তেতিয়াহ'লে মই বাহিৰত বৰ ভকত চালাই থাকি কেতিয়াও সুখী হ'ব নোৱাৰোঁ। গতিকে আজি এই মহাতত্ত্বটোকে যেন প্ৰিয়ৱতক ক'বলৈ কৈ আছে, তোমাৰ পিতৃয়ে যিটো বাঞ্ছা কৰিছিল, সেই বাঞ্ছাটো প্ৰথমতে তুমি সফল কৰি লোৱা। কেনেকৈ শুদ্ধ ৰূপত সেই কৰ্মটো কৰিব লাগে তাৰ বিধান আছে, সেই বিধানখিনিবিলাকে মই তোমাক দিম। কিন্তু তুমি সেই কৰ্মটো কৰি পিতৃ মাতৃ বা তোমাৰ বিষয় সম্বন্ধীয় লোকসকলক যেনেকেই নহওক সুখী কৰিব লাগিব। এইটোহে ধৰ্ম, এইটোহে কৰ্ম। এইটো ধৰ্ম কৰ্মৰ জৰিয়তে তুমি ভক্তি যদি কৰা ঈশ্বৰক, তেতিয়াহে প্ৰভু ভগৱানে তোমাক কৃপা কৰিব। নহ'লে তোমাক পথচ্যুত কৰি দিব। পথচ্যুত হৈ গ'লে তুমি আকৌ বিষয় সংসাৰত কৰি মহা কষ্ট খাব লাগিব। বিভিন্ন উদাহৰণ আছে, বাৰু আমি সেই উদাহৰণলৈকে নাযাওঁ। আহক এতিয়া প্ৰিয়মতে ব্ৰহ্মাৰ যি উপদেশ, সেই উপদেশক কেনেকৈ মান্যতা কৰে সেইখিনি আমি আকৌ পুনৰ উভতি আহিম। ঈশ্বৰ